যদি আপুনি মাংলিক হয় তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। যদি আপোনাৰ মংগল কুণ্ডলীত প্ৰথম, চতুৰ্থ, সপ্তম আৰু ৮ নম্বৰ আৰু ১২ নম্বৰ ঘৰত বহি আছে তেনেহ'লে আপোনালোক মাংলিক। মাংলিক ব্যক্তিসকল বহুতো বেছি এম্বিচিয়াছ হয়। তেওঁলোক সৰু সৰু কথাতে ছেটিছফাইড নহয়। তেওঁলোকৰ গ'ল বহুতো বেছি ডাঙৰ হয়। তেওঁলোকক বস্তুবোৰ জল্দি লাগে, পেচেঞ্চ লেভেল কম থাকে, তেওঁলোকে জল্দি ছাকচেছ হ'ব বিচাৰে। মাংলিক ব্যক্তিসকলৰ খংটো বহুত বেছি বাঢ়ি যাব, ফ্ৰাষ্ট্ৰেশ্যন বহুত বাঢ়ি যাব যদি তেওঁলোকে জিম নাইবা ডেইলি একো ফিজিকেল এক্টিভিটি কৰা নাই, য'ত ঘাম ওলোৱা নাই। ডেইলি যদি নাই কৰা তেনেহ'লে আপোনালোকৰ ফ্ৰাষ্ট্ৰেশ্যন নহ'লে খং বহুত বেছি বাঢ়ি যাব। মাংলিক ব্যক্তিসকলৰ খং বহুতো জল্দি উঠে যদিও তেওঁলোকৰ খংটো বহুত জল্দি কমিও যায়। মাংলিক ব্যক্তিসকল বহুতো বেছি ৰোমেণ্টিক থাকে। মাংলিক ব্যক্তিসকলে যদি আপোনালোক কাপল হয় তেনেহ'লে একেলগে আপোনালোক জিম জইন কৰা উচিত। একেলগে যদি জিম কৰে বা ফিজিকেল যিকোনো এক্টিভিটি কৰে নহ'লে য়োগা কৰে তেনেহ'লে আপোনালোকৰ মংগল বেলেঞ্চ হৈ থাকে। মাংলিক ব্যক্তিসকলৰ যিটো এনাৰ্জি হয় সেইকাৰণে মাংলিক ব্যক্তিয়ে ছেম এনাৰ্জি পাৰ্টনাৰ বিচাৰে। তো সেইকাৰণে কোৱা হয় যে মাংলিক ব্যক্তিসকলে মাংলিক লগতেই বিয়া কৰাব লাগে, কিয়নো এনাৰ্জি ছেম থাকে। মাংলিক ব্যক্তিসকলে কিছুমান কাম কৰিব লাগে, যেনেকৈ মঙলবাৰে ৰঙা ফুল আৰু ঘি চাকি হনুমানজীক অৰ্পণ কৰিব লাগে। ডেইলি 5 মিনিট হ'লেও প্ৰাণায়াম আৰু মেডিটেশ্যন কৰিব লাগে। এইকেইটা যদি কৰি থাকে মাংলিক ব্যক্তিসকলে বহুতো বেছি কণ্ট্ৰলত থাকিব মংগল আৰু বহুতো বেছি এনাৰ্জেটিক হ'ব আৰু বেলেঞ্চ থাকিব এনাৰ্জিটো। আৰু আপোনালোকে সেই এনাৰ্জিখিনিৰ পৰা আপোনালোকে জীৱনত বহুতো বেছি কাম কৰি যাব পাৰিব, কিয়নো মাংলিক ব্যক্তিসকল যিকোনো ধৰণৰ কাম কৰিব পাৰে, কিয়নো তেওঁলোক বহুতো বেছি এনাৰ্জেটিক হয়। এনেকুৱা এষ্ট্ৰলজি ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ফ'ল' কৰিব। ধন্যবাদ।